সবকে ঈদ মুবারক আন্তরিক শুভকামনা থাকি সকলকে উদযাপন করা সকলে সুন্দৰকৈ। তো ব্লগটো দিব পৰা নাছিলোঁ কাৰণটো কি জানে ঘূৰি আছিলোঁ সেইকাৰণে মই এতিয়া অলপ দিলোঁ আৰু ব্লগটো এহেঁতৰ ফটোশ্বুট চলি আছে এই চাইডে এনেকৈ আৰু ঈদত আজিকালি দিনত ঈদ নালাগে কাৰণ আজিকালি দেখাইছোঁ লাইটিং হৈছে লাইটিং এহেঁতে কিবা বেলেগ আলোচনা কৰি আছে আৰু কণ কণ ভণ্টিহাত কি হাই 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 তো তাতে চাপৰিৰ এটা আৰু এটা দাম আছে চাপৰিৰ এহাত আলোচনা কৰি আছে নমাজটো পঢ়ি ক'ত ফুৰিব যাব ক'ত নাযাব এইটো আৰু তিনিটা মানে থুহেট প্লেন কৰিছে থুহেটেদি যায় প্ৰায় ভাগ চলি তো এনেকৈ আমি ব্লগটো কৰিলোঁ কৰি আছোঁ আৰু এনেকৈ মই নামাজ পঢ়িব আহিলোঁ আমাৰ ঈদগাহ মৈদান নাই আমি গতিকে মছজিদত নামাজ পঢ়োঁ আৰু এইটো কালি আমাৰ আহি পাইছে দুবাৰ পায় আল মাকটুক্স আল ফাকটুক্স আল হাবিবি আল দি খুন চেলাকুচ আল চাব্বাৰী এনে মুক্তাছিফ আল হাকি খান ইয়াৰ নামটো হৈছে এই ই কালি আহি পাইছে দুবাৰ পাৰাই তো কলোৱা ডুবাই এইটো কথা নাই তো এইটো যাই আছে আমাৰ তানবীৰ কামাল লাস্কা কে ৱাও क्या कमर ही वाह कमर लचका के যাই আছে তো এক চবে মৰম কৰে গাঁৱৰ চলিবিলাক ইয়াৰ লগত এটা ফটো তুলিব আছিল কিন্তু মই কৰিছিলোঁ ভিডিঅ' ই গম পোৱা নাছিল তো একো নাই তো এনেকৈ মই আগবাঢ়ি আছোঁ এনেকৈ যাই কিছুমানে ইগন'ৰ মাৰি আছে কিছুমানৰ গান জ্বলি যায় না সেইকাৰণে ইগন'ৰ মাৰি দেই তো ইহঁতে কোনো মোক লাইক নকৰে দেই এইগিলান আৰু বাদ দি আৰু তো এইটো কি ধৰি দিলে মা কা ইণ্ডিয়া এইটো দিনাই তো এইটো আমাৰ মছজিদ এনেকৈ আমি মছজিদটোতে নামাজ পঢ়োঁ প্ৰায় ধৰে 1500-2000 মানুহ মছজিদটো আমাৰ মোটামুটি ডাঙৰ দিয়ে কাৰণ আমাৰ ঈদগাহ মৈদান নাই না তো এনেকৈ মছজিদটো দেখুৱাব অলপ চেষ্টা মানুহগিলা এনেকৈ লাইন পাতি আছে আৰু আমাৰ কমিটি মূল্যৰ দৰমহাটো তুলি আছে কিছুমানে দি আছে আৰু কিছুমানে দিয়াই নাই বহুত বছৰ বাকীও আছে তো কথা নাই দিলি হ'ল সোনকালতে তেতিয়া আমাৰ মছজিদটো আগবাঢ়িব তো এনেকৈ আমাৰ এই আৰু চবেই আৰু এইটো ভিডিঅ'টোত উঠাই দিলোঁ কিন্তু ভিডিঅ'টো বেলেগে কৰিছিল দেই মই কৰিলে আল্লাহ জুদা উল্লেহে সেইকাৰণে মই বেলেগ কৰিব দিছোঁ এইটো আমাৰ গাঁৱৰ সভাপতি অলিউল্লাহ আলী আহমেদ মোৰ এনেকৈ এটা ফলোৱাৰ্ছ লাগ পালোঁ ফলোৱাৰ্ছকেইটা ফটো তুলিলা এটা গানটো লগাই দিব লাগিব ফেন ফলো क्या हाल है ठीक ठाक क्या बात फैन फॉलोइंग तेरे यार की यूके में তো এতিয়া আমাৰ গাঁৱৰ চলি লগ পালোঁ ইয়াতে জোৰা জুৰি হৈ আছে এডৰা পিছে আকৌ বাল নাই এই ঈদৰ দিনা এনেকৈ ছিংগেল আহিব লগা আছিল মৰি যোৱা ভাল ইয়াত লাষ্ট কৰিছে আপা আছে আপা খামটা খামটিকে আহিছে বল্লা জক লগা কথা বাকী দিয়া নকামৰ বিৰাট লাজ পাইছে ই মুখখন ঘূৰাই দিছে তো সিহঁতক মাত দিলোঁ মাত দি আৰু মই যাব আহিলোঁ ইকোবাৰত সোমালোঁ এনেকৈ কিছুমান সৰু ছোৱালী চিটকেইটা দখল কৰি বহি আছে আৰু কিছুমানে বেকাৰ পইচা ভৰি ভেল চলাই আছে আমি এনে চলি থাকোঁ ভেল কলগছ কাঠি আঠিয়া কলৰ আৰু এনেকৈ নিব্বাগিলা জোৰা জুৰি লাগি আছে আৰু ইকোবাৰৰ ভাল লাগিল আহি চাই তো ময়ো এনেকৈ নিব্বি হ'বা আহিলোঁ কইনাটোক লৈ আৰু কি কবি আৰু এই ব্লগটো শেষে হ'ল ইৰো গেল শেষ এটাই ফুচকৰ দৰত কইনাটো বোলে ফুচক হ'ব অলপ 10-20 টকাৰ ফুচক হৈ দিওঁ কিন্তু আৰু এটা চবত চাই দুখ লগা কথা ৰোজা ৰাখিলে দিনটো যায় নাহে এইটো দিনে পটকাই গুচি যায় বৰ দুখ লগা কথা আমি ঈদটো 2 দিন কৰি ল'ব লাগিব বৰ দুখ লাগে গধূলি 7টাৰ পিছত মনটো বেয়া লাগি যায় দিনটো মনটো বৰ ধুনীয়া লাগি থাকে যেতিয়া 7টা বাজি আহিব আৰু কান্দি মেনে হাঁহিম এনেকুৱা লাগি যায় কাৰণ পোহৰলৈ ঈদটো নাপাওঁ আমি ইমান বছৰ অপেক্ষা কৰি তো আকৌ আমি 1 বছৰ ৰখিব লাগিব তো বাই বাই গুড